ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সাহিত্য উৎসৱ 18 ফেব্ৰুৱাৰীৰ পৰা বিশ্ববিদ্যালয়খনত আৰম্ভ হৈছে এই সাহিত্য উৎসৱৰ দেশ বিদেশৰ 150ৰো অধিক লেখক গৱেষক সাংবাদিক প্ৰকাশক চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিছে এই সাহিত্য উৎসৱত এই সাহিত্য উৎসৱৰ কেন্দ্ৰীয় বিষয় ৰাইটিংছ ফ্ৰম দ্য মিডল ইষ্ট এণ্ড নৰ্থ আফ্ৰিকা আজি এই সাহিত্য উৎসৱত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে যেতিয়া মোৰ ভাবতা হয় যে মোষ্টলি আচলতে আমি বহু মানুহে আমি নিজক নিজে চিনি নাপাওঁ যিটো মই পোৱা নাছিলোঁ মোৰ ফিল্ডবিলাক বেলেগ বেলেগ আছিলে মোৰ শৈশৱটো বেলেগ আছিলে মোৰ জীৱনৰ এটা অংশ অকণমান বেলেগ ধৰণৰ আছিলে মানে এণ্ড আই হেভ ক্ৰছড মেনি লেয়াৰ্ছ অফ লাইফ মই য'ত জন্ম হৈছোঁ এখন ব্ৰিটিছ গাৰ্ডেন সেইখন ডকলঙীয়া চাহ বাগিচা জৰ্ডিন হেণ্ডাৰছনৰ তাৰ লাইফষ্টাইল আছিলে একদম বেলেগ জন্ম তেনেকৈ হ'লোঁ দেউতাৰ এটা দুৰ্ঘটনা হ'ল তাৰপিছত মায়ে এৰি থৈ গ'ল বহুত দিনলৈ বিদেশলৈ গুচি যাব লগা হ'ল ট্ৰিটমেণ্টৰ কাৰণে মোক থৈ গ'ল য'ত সেইখন এখন গাঁও যোৰহাটৰ বালিগাঁও তাৰ পৰিৱেশ বেলেগ তাৰপিছত যেতিয়া উভতি আহিছোঁ এখন যোৰহাটৰ সাংস্কৃতিক নগৰী এখনৰ একদম মাজত চহৰত দেউতাই এটা ঘৰ কিনিছে সেই সমাজখন বেলেগ মই যেতিয়াৰ পৰা জানিছোঁ মানুহক দেখিছোঁ বা হেৰি কৰিছোঁ সেই সময়ত 10 বছৰমান বয়সৰ ভিতৰত মই সামাজিকভাৱে মই প্ৰায় 3-4টা লেয়াৰৰ মাজেদি আহিছোঁ মানে সমাজখন এইখনৰ লগত সেইখন নিমিলে সেইখনৰ লগত সেইখন নিমিলে কথাবোৰ বেলেগ ধৰণৰ খ্ৰীষ্টমাছ ইভত যদি মই গৈ ক্লাবত এটা টেডি বিয়াৰ উপহাৰ পাইছোঁ সান্তা ক্লজে মোক দিছে সেইটো তাত এটা বেলেগ পৰিৱেশৰ পৰা আহি মই চিধা বালিগাঁও পাইছোঁগৈ মানে আইতাহঁতৰ ঘৰ তাত মজিয়াত পিয়া এখন পাৰি আইতাই মোক খুৱাইছে হেৰি ভাত দাইল সানি আৰু তাৰ পৰিৱেশ একেবাৰে বেলেগ মানে সৰুতে মানে মই আচৰিত পৰিৱেশৰ মাজেদি আহিছোঁ আৰু মই ৰিলেট কৰিছোঁ তেনেকৈ গতিকে মোৰ জীৱনটো মানে ভাবিব নোৱাৰা ধৰণে ক'ব নোৱাৰাকৈ বৈচিত্ৰ্যময় কিছুমান